বদৰপুৰত ট্ৰেডিং কেলেংকাৰীৰে জড়িত আন এজনক গ্ৰেপ্তাৰ আবু সুফিয়ান চৌধুৰী নামৰ টেট শিক্ষকক গ্ৰেপ্তাৰ দীৰ্ঘদিন ধৰি ছুটি লৈ পলাই আছিল শিক্ষক আবু সুফিয়ান শ্ৰীভূমিৰ কোটি টকীয়া ট্ৰেডিং কেলেংকাৰীত জড়িত আছিল সুফিয়ান বৰাকৰ বিভিন্ন স্থানৰ পৰা ধন সংগ্ৰহ কৰি আহিছিল আবু সুফিয়ান আৰু আবু সুফিয়ানৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে দীৰ্ঘদিন ধৰি ছুটি লৈ পলাই আছিল শিক্ষক আবু সুফিয়ান বদৰপুৰত এবাৰ ট্ৰেডিং কেলেংকাৰীৰে জড়িত আন এজনক গ্ৰেপ্তাৰ কৰা খবৰ লাভ কৰা হৈছে আবু সুফিয়ান ইতিমধ্যে আমি উল্লেখ কৰিছো যে এগৰাকী আবু সুফিয়ান চৌধুৰী নামৰ টেট শিক্ষকক গ্ৰেপ্তাৰ কৰিছে আৰু দীৰ্ঘদিন ধৰি যেটো ছুটি লৈ পলাই আছিল এগৰাকী শিক্ষক আবু সুফিয়ান শ্ৰীভূমিৰ কোটি টকীয়া ট্ৰেডিং কেলেংকাৰীত জড়িত হৈ আছে সুফিয়ানৰ বিৰুদ্ধে এতিয়া কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু বৰাকৰ বিভিন্ন স্থানৰ পৰা ধন সংগ্ৰহ কৰি অহাৰো অভিযোগ উত্থাপন হৈছে এগৰাকী শিক্ষক আবু সুফিয়ানৰ বিৰুদ্ধে আমি আবু সুফিয়ান চৌধুৰী নামৰ তেখেতৰ ঘৰৰ একচুৱেল ঘৰতে কৰিমগঞ্জ তেখেতে বদৰপুৰ এলেকাত তেখেতে টেট টিচাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিলে তেখেতে বহুত মানুহৰ পৰা ট্ৰেডিঙত হাই ৰিটাৰ্ণ দিম বুলি পইচা কোটি টকা কালেক্ট কৰিছিলে আৰু কালেক্ট কৰাৰ পিছত তেখেত বহুত দিনৰ পৰা পলায়ন কৰি আছিলে তেখেতক আজি আমি এই বদৰপুৰ অঞ্চলৰ পৰাই লুকাই থকা অৱস্থাৰ পৰা আমি আটক কৰিছোঁ আৰু তেখেতৰ নামৰ এটা কেছ ৰুজু হৈছে আৰু অহাকাইলৈ আমি তেখেতক অনাৰেবল কোৰ্টত প্ৰডিউচ কৰিম সুফিয়ান চৌধুৰী তেখেতে আমি এইটো ক্ষেত্ৰত ইনভেষ্টিগেশ্যন চলাই আছোঁ সঠিক টকা কিমান হৈছে আমি পৰৱৰ্তী পৰ্যায়ত আমি জনাব পাৰিম এনে কোটি ঘৰৰ ওপৰতে আছে হয় তেখেতক বহুত মানুহক ঠগবাজি কৰি তেখেতৰ ট্ৰেডিঙত মানে ইনভেষ্ট কৰি পইচা উলিয়াই দিম বুলি তেখেতে চুক্তি কৰি পইচা সংগ্ৰহ কৰিছিলে তেখেতক আমি বদৰপুৰ অঞ্চলৰ পৰা তেখেতক আটক কৰিছোঁ আজি